Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about B.R. Ambedkar. Okay. So, I recently Republic Day celebrate korilu. আৰু ৰিপাব্লিক ডেটো আমি কিয় চেলিব্ৰেট কৰো আমাৰ কনষ্টিটিউচন খন 26 জানুৱাৰী 1950 আমাৰ কাৰ্যকৰী হৈছিলে আমাৰ কনষ্টিটিউচন খন আৰু সেই কনষ্টিটিউচন খনৰ মেইন আৰ্কিটেক্ট কোন আছিলে আমাৰ আম্বেদকাৰ ভীমৰাও ৰামজী আম্বেদকাৰ ওকে সো তেখেতক আমি বাবা সাহেব বুলিও জানো ঠিক আছে and he is known as the father of the Indian constitution তেখেতে আপোনাৰ যে এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা আমাৰ কনষ্টিটিউচন খন বনাবলৈ যিমান ট্ৰাই কৰিছিল তাতকৈ ওপৰত তেখেতে বেছি গুৰুত্ব দিছিল আমাৰ সোসাইটিখন চেঞ্জ কৰাৰ কাৰণে মানে ট্ৰান্সফৰ্ম কৰাৰ কাৰণে আমাৰ সোসাইটিখন because at that time মানে আমাৰ সোসাইটিখনত বহুত মানে সোশিয়াল টেবুজ আছিলে যেনেকুৱা কাষ্ট লৈ পেলাই আনটাচেবিলিটি এনেকুৱা ধৰণৰ বহুত ইস্যুজ আছিলে গতিকে তেও সেই কাৰণে সেই কনষ্টিটিউচন খন বনোৱাৰ টাইমত যেতিয়া ড্ৰাফট কৰি আছিল সেইখিনি সময়ত খুব মানে কেয়াৰফুল আছিল যাতে সেই পিছ পৰি থকা মানুহখিনি বা আনটাচেবিলিটিত সাফাৰ কৰি থাকিবলগীয়া হোৱা মানুহখিনিও যাতে এটা মানে কি ইকুৱেলিটি এটা সুবিধা যাতে পোৱা যায় ঠিক আছে তো চাওক তেখেতৰ বিষয়ে অকমান ইনক্লুড কৰা হৈছে তেওঁৰ কেতিয়া জন্ম হৈছিলে 14th এপ্ৰিল 1891 in Madhya Pradesh. Okay, so তেখেতৰ যিটো কাষ্ট আছিলে মহৰ কাষ্ট এইটো মানে আনটাচেবিলিটি ভিতৰতে পৰিছিলে and for that reason he also had to suffer. Okay, তেখেতেও suffer কৰিবলগীয়া হৈছিলে যদিও বা তেখেতে বহুত হাইলি এডুকেটেড মানুহ আছিলে বাট যেতিয়া তেও জব লাইফ পাইছিলে সেই অফিসতো তেখেতক সেই মানে সেই চকুৰে চোৱা হৈছিলে মানে যে লোৱাৰ কাষ্টৰ পিপল হয় ওকে গতিকে এই বিলাক দেখি শুনি যেটো মানে ব্যাড এক্সপেৰিয়েন্স তেও ফেস কৰিছে এটো কাৰণে তেও সেই বোল্ড স্টেপস বিলাক লৈছিলে এতিয়া চাওক আম্বেদকাৰ's role in crafting the constitution was transformative মই কলো ন only মানে administrative কাৰণে নহয় mainly transform কৰাৰ কাৰণে আমাৰ societyখন তেখেতে আমাৰ constitution খন হেনেকে মানে বনাইছিলে okay so he ensured the inclusions of provisions for fundamental rights okay fundamental rights কথা সকলোৱে জানে হয়নে যাতে ধৰক equality বা আনটাচেবিলিটি যাতে হেতু এটা ক্রাইম হয় আনটাচেবল প্র্যাকটিস কৰা টু যাতে এটা ক্রাইম হয় ন তাৰপিছতে হেনেকে আপোনাৰ কি আছে রাইট টু ইকুৱেলিটি আছে রাইট টু স্পিচ আছে এনেকুৱা ধৰণৰ প্ৰভিজনস বিলাক ৰাখিছিলে তাৰপিছতে he even took on entrenched systems of caste and gender oppression okay so caste ba gender ror against jodi kiba heya hoy mane hey aru lower caste ba apunar jikhini mane weaker gender mainly to amar women oke weaker gender buli thora hoy hoine gotike heikhinir karneo jate mane developmental word bilak hoi thake tar karneo kisuman article include korisile amar constitution khonot আপোনালোকে যেতিয়া আপোনালোকে ফান্ডামেন্টাল ৰাইটস পঢ়িব তেতিয়া আপোনালোকে বহুত কিটা আৰ্টিকলস পাব এনেকুৱা ধৰণৰ দেন হিন্দু কোড বিল ওকে সো এইটো এটা আপোনাৰ বিল আছিল যেটো নেকি ৰিফৰ্ম কৰিছিলে কিছুমান যেনেকৈ হিন্দু পাৰ্সোনেল লজ গ্ৰান্টিং উইমেন ৰাইটস টু ইনহেৰিটেন্স এণ্ড প্ৰপাৰ্টি যে যেহেতু হেখিনি সময়ত উইমেন বিলাকে বহুতখিনি সাফাৰ কৰিবলগীয়া হৈছিলে গতিকে mainly ধৰক ইনহেৰিটেন্সৰ ফালৰ পৰা যে প্ৰপাৰ্টিটো মানে পৈতৃক সম্পত্তিটো মেইনলি লৰাকহে দিয়া হয় কিন্তু ছোৱালীও যাতে সমানে পায় সেইখিনি সময়তে তেও ভাবি চিন্তি সেই হিন্দু কোড বিলটো ইনক্লুড কৰাইছিলে ওকে তাৰপিছতে আৰ্টিকল 44 যেটো আমাৰ ইউনিফৰ্ম সিভিল কোড যেটো হেইটো ডাইৰেক্টিভ প্ৰিন্সিপল হিচাপে তেখেতে ইনক্লুড কৰিছিলে ওকে মানে আমাৰ এটো মানে কি আৰ্টিকল 44 মানে কি যে there is a need of
one set of laws for all citizens. যে আমাৰ irrespective of any race, caste, আমাৰ actually কি থাকিব লাগে, সকলোৰে কাৰণে এটাই law হ'ব লাগে, সকলোৰে কাৰণে সমান হ'ব লাগে laws বিলাক। Okay, so সেই বস্তুটো তেখেতে directive principle হিচাপে include কৰিছিল। Okay, so এইবিলাক মনত ৰাখিব আপোনালোকে। তাৰপিছতে the constitution granted universal adult suffrage. Okay, so universal adult suffrage wordটোৰ meaning কি হয়, যেতিয়া 18 years হৈ যায় তেতিয়া সবে মানে ভোট দিব পাৰে। Okay, so সেইটো মানে universal হয় মানে বস্তুটো, যে সেই বয়সটোৰ পিছত আৰু সবে দিব পাৰে। Giving Indian women equal voting rights from the start, যাতে women হওক, দুখীয়া মানুহে হওক, হয়নে, সবেই যাতে ইকুৱেলি সেই ভোটত নিজৰ ভোটটো যাতে মানে কাষ্ট কৰিব পাৰে। আৰু each vote has same value, যে ধনী মানুহে দিছে বা মেল পাৰ্চনে দিছে সেইকাৰণে তাৰ ভ্যালুটো বাঢ়ি যাব, সেনেকুৱা নহয়, কিন্তু প্ৰত্যেকে দিয়া ভোটৰ ভ্যালু ইকুৱেল হয়। What are Dr. B.R. Ambedkar's contributions? So B.R. Ambedkar's contributions কি আছে এখিনি চাওক, যে social reforms and eradication of caste discrimination, এটোটো জানে সকলোৱে যে social মানে society খনৰ ভালৰ কাৰণে তেখেতে যিবিলাক steps লৈছিলে ন, সেইকাৰণে তেওঁ society খনৰ reformsৰ কাৰণে কাম কৰিছিলে। caste discrimination eradicate কৰিবৰ কাৰণে তেখেতে মহাৰ সত্যাগ্ৰহ কৰিছিলে, কালাৰাম টেম্পল এন্ট্ৰি মুভমেন্ট কৰিছিলে। Okay, then constitutional architect বুলি কৈছে। Why? Because he was the chairman of the drafting committee of Indian Constitution. যেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনাইছিলে তেতিয়া এখন আমাৰ ড্ৰাফটিং কমিটি আছিলে, মেজৰ কমিটিজৰ ভিতৰত এটা ড্ৰাফটিং কমিটি। যোৱাকালি ক্লাছত মই বুজাইছো, পলিটিৰ এটা ক্লাছ লৈছিলো, তাতে বুজাইছিলো। চ' ড্ৰাফটিং কমিটিৰ তেখেত চেয়াৰমেন আছিলে। Okay, so তেখেতক আমি কি বুলি কওঁ, কনষ্টিটিউশ্যনেল আৰ্কিটেক্ট। আৰু তেখেতে সেই হিচাপত মানে যিমান ইকুৱেলিটি আনিব পাৰি সিমানখিনি তেখেতে ইনক্লুড কৰিব চাইছিলে। ওমেন্স ৰাইটছৰ কাৰণে মইতো ক'লোৱে, ওমেনৰ মানে ৱেলফেয়াৰৰ কাৰণে যিমান পাৰি তেখেতে প্ৰভিজনছ ইনক্লুড কৰিছিলে ন। তাৰ উপৰি ধৰক হিন্দু কোড বিল সেইবিলাকতো হয়, লগতে মেটাৰনিটি বেনিফিটছৰ কাৰণে। Okay, মুঠতে তেখেতে মানে কি পায়োনিয়াৰ ইন ফেমিনিজম ইন ইণ্ডিয়া বুলি ক'লেও ভুল নহয়। Okay, তাৰপিছত ইকনমিক ভিজনেৰী, যেনেকুৱা ধৰক setting up of RBI, চেন্ট্ৰেল ৱাটাৰ মেনেজমেন্ট অথৰিটি, এনেকুৱা ধৰণৰ ইনষ্টিটিউচনছ বিলাক সেট আপ কৰোঁতেও তেখেতৰ বহুতখিনি ৰোল আছে। এডুকেশ্যন এণ্ড এম্পাৱাৰমেণ্ট, হয়নে, তেখেতেতো সদায় এডুকেশ্যনক সদায় মানে কি সেয়া কৰিছিলে, যে এডমায়াৰ কৰিছিলে, যে অনলি ফৰ এডুকেশ্যন তেখেত ওলাই আহিব পাৰিছিলে ন। সেনেকুৱা এটা কাষ্টত বিলং কৰা মানুহ এজনে যেতিয়া একো মানে ধৰক একো প্লেটফৰ্ম যদি নাপায়, সেই মানুহজন সেনেকেই থাকি যায়, হয়নে। তেওঁক অকল কিহে বচাইছিলে, এডুকেশ্যনে বচাইছিলে। আৰু তেখেত এডুকেটেড হোৱাৰ কাৰণেহে আজি ধৰক SC ST বা যিখিনি পিছ পৰি থকা মানুহ তেখেতসকলে সুবিধাখিনি পাই আছে। আচলতে তেওঁ যদি এডুকেটেড নহল হয়, সেনেকুৱা সাহস থকা মানুহ বা ওলাল হয়নে, তেখেতে ইমান সাহসী, ইমান বোল্ড ষ্টেপছ লৈছে। গতিকে সেইটোক আমি মানে কি আমি বহুত প্ৰেজ কৰিব লাগে একচুৱেলি, সেইখিনি সময়ত কেনেকুৱা এটা চিটুৱেশ্যনৰ পৰা তেখেত ওলাই আহিছিলে। তাৰপিছত চাওক, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈছিলে, যেনেকুৱা দামোদৰ ভেলী প্ৰজেক্ট, হীৰাকুদ প্ৰজেক্ট, সোন ৰিভাৰ প্ৰজেক্ট। Okay, তাৰপিছত গ্লোবেল ৰিলিভেন্স অফ টিচিং। আৰু তেখেতে মেইনলি বুদ্ধিজিমক বহুত সেয়া কৰিছিলে, ফলো কৰিছিলে। হিজ বুদ্ধিষ্ট ফিলচফি এণ্ড এমফাচিছ অন ছ'চিয়েল হাৰমনি মেক হিজ আইডিয়াছ ৰিলিভেন্ট টু এড্ৰেছিং গ্লোবেল ছ'চিঅ' পলিটিকেল চেলেঞ্জেছ। Okay, এইখিনি চাব। তাৰপিছতে চাওক, আমাৰ গভৰ্ণমেণ্টেও ডক্টৰ B.R. আম্বেদকাৰৰ মানে ট্ৰিবিউট কৰিছে, বিভিন্ন ধৰণৰ মানে ষ্টেপ লৈছে ট্ৰিবিউট কৰাৰ কাৰণে। যেনেকুৱা ধৰক, ইণ্ডিয়া কমেমৰেটছ 69th মহাপৰিনিৰ্বাণ দিৱস on 6 December 2024, marking the date anniversary of Dr. B.R. Ambedkar. Dr. B.R. Ambedkar date anniversary টোক মানে আমি মাৰ্ক কৰিবৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো মহাপৰিনিৰ্বাণ দিৱস হিচাপে এইটো মানে অবজাৰ্ভ কৰে। Okay, এইটো 6 ডিচেম্বৰত কৰে। তাৰপিছতে ভাৰত ৰত্ন এৱাৰ্ড দিছিলে তেখেতক, আপোনাৰ পষ্টুমাছলি দিছিলে, কিন্তু তেওঁৰ মৃত্যু হোৱাৰ পিছত দিছিলে, 1990ত দিছিলে। তাৰপিছত তেওঁৰ জীৱনৰ লগত ৰিলেটেড 5খন জাগাক মানে আম্বেদকাৰ চাৰ্কিট হিচাপে দিছে। আমাৰ যেনেকে বুদ্ধিষ্ট চাৰ্কিট থাকে,
ঠিক তেনেকে আম্বেদকাৰ চাৰ্কিট বনাই দিছে তেওঁৰ লাইফৰ লগত ৰিলেটেড 5টা জাগা সামৰি পেলাই পঞ্চতীৰ্থ বুলি কয় ওকে যেনেকুৱা বাৰ্থ প্লেচ মৌ মেমৰিয়েল ইন লণ্ডন শিক্ষা ভূমি বুলি কয় এইটো দীক্ষা ভূমি কাক কয় নাগপুৰক কয় সত্য ভূমি কয় মুম্বাইক মহাপৰিনিৰ্বাণ ভূমি কয় দিল্লীক ওকে তাৰপিছতে ভাৰত ইণ্টাৰফেচ ফৰ মানি ভীম এপ যিটো সেইটো তেখেতৰ নামেদিয়ে নামাকৰণ কৰিছে থ্ৰু হুইচ উই মানে কি কৰোঁ উই প্ৰমোট ডিজিটেল ট্ৰানজেকশ্যন Okay, then Dr. Ambedkar Centers of Excellence এইটোৰ দ্বাৰা ফ্ৰীতে কি কৰোৱা হয় সিভিল সাৰ্ভিসৰ কাৰণে কোচিং দিয়া হয় যিখিনি পিছ পৰা মানে যিখিনি এসসি কাষ্টৰ ষ্টুডেন্ট তাৰপিছতে আম্বেদকাৰ সোশ্যাল ইনোভেশন এণ্ড ইনকিউবেশন মিশন আসিম বুলি কয় এইটোৰে কি কৰা হয় ষ্টাৰ্টআপৰ কাৰণে ফান্ডিং কৰা হয় যিসকলে মানে অকমান পিছ পৰা আৰু হেনেকুৱা কাষ্টৰ মানুহ তেখেতসকলক ষ্টাৰ্টআপ খোলাৰ কাৰণে হেল্প কৰা হয় commemorative stamps and coins তেখেতৰ মেমৰিত মানে কিছুমান coins বা stamps এনেকুৱা ধৰণৰ হেয়া কৰিছে আৰু মানে মিন্ট কৰাইছে ওকে তাৰপিছতে monuments of national importance sites like the Sankalp Bhumi Banyan Tree campus এইটো ভদোদৰাত আছে তাৰপিছতে আম্বেদকাৰ স্কুল ইন সাতাৰা were proposed as national museum sorry monuments okay so এনেকুৱা ধৰণৰ কিছুমান তেখেতৰ লাইফৰ লগত জড়িত মানে হেক আপোনাৰ মানে monuments হিচাপে ৰাখি দিছে So Constitution Day celebration যেটো 26 November আমি Constitution Day celebration কৰো আমি 2015 ৰ পৰা Okay so it has been observed as Constitution Day commemorating Ambedkar's role as the architect of the Indian Constitution তো ভালেখিনি আমি পঢ়িলো আম্বেদকাৰৰ ওপৰত আপোনালোকৰ যদি কিবা কোৱেশ্চন আহে আপোনালোকে এটোৰ পৰা লিখিব পাৰিব ঠিক আছে Come to the next article bridging gaps with trade এই আৰ্টিকেলটো অকমান মানে একচুয়ালি এনেকুৱা লাগিব আৰ্টিকেলটো পঢ়িলে যে আমাৰ কোৰ্সৰ লগত ৰিলেট নহয় বাট ধৰক কিবা যদি আমি ধৰক এটা কেস ষ্টাডি বা ধৰক কালচাৰেল ৰিলেটেড বা ইকোনমিক ৰিলেটেড এনেকুৱা ধৰণৰ কোৱেশ্চনত কোনোবা ফালে দিও হয়তো হেল্প কৰিব পাৰে সেইকাৰণে গোটেইখিনি মই হে কৰা নাই ইনক্লুড কৰা নাই যিখিনি একেবাৰে ইম্পৰ্টেন্ট যিখিনি নেকি আমাক হেল্প কৰিব পাৰে এক্সামত সেই কথাখিনিহে মই ইয়াতে ইনক্লুড কৰিছো Okay, ইয়াতে মেইনলি কিহৰ বিষয়ে কৈছে নাগালেণ্ডত এটা হেয়া আছে Okay, সুপাৰমাৰ্কেট এটা হয় ওয়েডনেসডে দিনাখন Okay, তাতে বহুত মানুহ হয় মানে বিভিন্ন ধৰণৰ বস্তু তাতে বিক্ৰী হয় Okay, so food items হয় লাইফ ষ্টক হয় হ্যান্ডলুম হ্যান্ডিক্ৰাফটস Okay, utensils flowers বিভিন্ন ধৰণৰ মানে Okay, so যেনেকুৱা আমাৰ ফেন্সিত বিভিন্ন ধৰণৰ বস্তু লাই হেনেকুৱা ধৰণৰ মানে এটা মাৰ্কেট মানে এটা হাট আমাৰ আসামিজ ল্যাঙ্গুৱেজত আমি কি কও হাট বুলি কও ন সো ইয়াতে এই মাৰ্কেটখনত গলে কিছুমান বস্তু আমি ফিল কৰিব পাৰো Okay, according to this article Okay, যেনেকুৱা ধৰক equality Okay, it erases all social and economic status and class হেনেকুৱা এখন মাৰ্কেটত মানে কোনেও কাকো নাচায় মানে কি ব্যাকগ্ৰাউণ্ডৰ মানুহ আহিছে কোৰ পৰা আহিছে ন আমাৰ ইয়াতেও আছে আমাৰ অসমতো আছে ধৰক বেলতলা বজাৰৰে কথা কৈছো ন বা ফেন্সি বজাৰৰ কথা কৈছো তাতে কোনোবাই কাৰোবাক চাই থাকে নেকি তাতে বহুত দুখীয়া মানুহজনো যাব পাৰে বহুত ধনী মানুহ এজনো যাব পাৰে মানে এটা পৰিবেশ এটা কথা কৈছে একচুয়ালি যে ইকুৱেলিটি এটা মেইনটেইন হয় সেই মাৰ্কেটখনত ইন দিস মাৰ্কেট এভৰিওয়ান ইজ ইকুৱেল ওকে উইমেন এম্পাৱাৰমেন্ট হয় বিকজ সেই মাৰ্কেটখনত সেই আপোনাৰ যেটো মই কলো নাগালেণ্ডৰ যেটো মাৰ্কেটৰ কথা কৈছো মই সুপাৰ মাৰ্কেটৰ কথা এটো আপোনাৰ ডিমাপুৰত হয় সেই মাৰ্কেটটোত ম্যাক্সিমাম আপোনাৰ সেলাৰ্স বিলাক উইমেন হয় ওকে যেটো নেকি আমাক এটা কি দেখাই দিয়ে যে আমাৰ উইমেন এম্পাৱাৰমেন্ট ওকে জেন্ডাৰ স্ট্যাটাসটো দেখাই দিয়ে তাতে আৰু আমি যে ইকুৱেল হয় মেন উইমেন সব ইকুৱেল হয় সেইটো বস্তু আমি বুজি পাও সেই মাৰ্কেটখনত সোমাই গলে মেজৰ ইকোনমিক হাব tourist attraction এটা চাওক আমাৰ যদি ইউটিউবত আপুনি মাৰি দিয়ে এনেকুৱা বুলি সুপাৰমাৰ্কেট ওয়েডনেসডে ডিমাপুৰ আপুনি দেখিব কিমান তাতে মানে ইউটিউবাৰছে হেয়া বনায় ভিডিওস বনায় মানে তাতে বিভিন্ন ধৰণৰ মানুহ যায় তাতে tourist attraction এটা হয় সেই জায়গাটো গতিকে যেতিয়া টুৰিষ্ট বিলাক আহে সেই বিলাক জায়গাত সেই জায়গাডোখৰীৰ উন্নতি হয় ডেভেলপ হয় বিকজ সেই মানুহখিনি কি হয় এটা ৰেভিনিউ এটা জেনাৰেট হয় ওকে সেই কাৰণে কি কৈছে বিকজ সেই নাগা ৱে অফ লাইফ টু মানে বা ফুড টু খাই চাব বিচাৰে ন কেনেকুৱা খানা খায় বা কিবা হেনেকুৱা ধৰণৰ জানিব মন যায় ন মানুহবিলাকৰ ওকে দেন পভাৰ্টি এৰাডিকেশন সো এটোই কি কৰিছে
ইন্টাৰ ৰিলেটেড হয় কথাটো টুৰিজিম আহিছে বা হেনেকুৱা ধৰণৰ গতিকে এটা কি হৈছে মানে পভাৰ্টিটো অকমান হলেও নাইকিয়া কৰিছে নে নাই সেই মাৰ্কেট কিখনে হয়নে তাৰ পিছতে পকেট ফ্ৰেন্ডলি হয় আৰু বস্তুবিলাকৰ দাম একেবাৰে কম ওকে সেইকাৰণে পকেট ফ্ৰেন্ডলি বুলি দিছে তাৰ পিছতে ইনকাম জেনাৰেশনটো ক'লোৱে ওকে সো মানে আৰ্টিকলটো দেখিলে মানে এনেকুৱা লাগিব এইটো কিনো কামত আহিব বাট ই এটা আপোনালোকক মানে একচুয়ালি ভেৰিয়াছ ডাইমেনশনৰ পৰা আৰ্টিকলটো ইম্পৰ্টেন্ট হয় কালচাৰেল লেভেলৰ পৰাও হ'ব ন টুৰিজিম আছে ইয়াতে ওমেন এম্পাৱাৰমেন্ট হয়নে গতিকে এনেকুৱা ধৰণৰ ডিৰেক্টলি নাহে ইয়াৰ পৰা কুৱেশ্যন বাট ইনডাইৰেক্টলি আপোনালোকৰ হেল্প হ'ব এতিয়া চাওক ইয়াতে এটা ওয়েলকাম মুভ বুলি আৰু এটা আৰ্টিকল আহিছিলে ইয়াতে কি কৈছে আসাম গভৰ্ণমেণ্ট হেজ ডিসাইডেড টু ট্ৰান্সফৰ্ম ডিব্ৰুগড় এজ দ্য ষ্টেট সেকেন্ড ক্যাপিটেল ওকে সো আমাৰ ক্যাপিটেল কি হয় দিছপুৰ হয় ন এতিয়া এখন সেকেন্ড ক্যাপিটেল বনাবলৈ গৈ আছে ডিব্ৰুগড়ত সো আপাৰ আসাম টাউন উইল হ্যাভ এন এসেম্বলি কমপ্লেক্স বাই 2027 আৰু কিছুমান ইনিচিয়েটিভস লৈছে যেনেকুৱা আমাৰ তেজপুৰ টাউনত কি থাকিব এটা ৰাজভৱন থাকিব আৰু তেতিয়া কি হ'ব এইটো কালচাৰেল ক্যাপিটেল হৈ যাব তেজপুৰখন কালচাৰেলিটো তেজপুৰখন বহুত ৰিচ হয়ে হয়নে তাৰ পিছতে আমাৰ শিলচৰত কি থাকিব শিলচৰ will get a mini secretariat and chief secretary's office ওকে তেতিয়া কি হ'ব জানেনে এনেকুৱা ধৰণৰ অফিচ বিলাক যেতিয়া বেলেগ বেলেগ ডিস্ট্ৰিক্টত বনাই দিব তেতিয়া আমাৰ গুৱাহাটীত যেটো জেম হয় মানে অফিচিয়েল কামৰ কাৰণে হওক বা এনেকুৱা সেই বস্তুটো কমি যাব ওকে আৰু তেতিয়া এক্সেসিবল হ'ব সুবিধাবিলাক প্ৰত্যেকখন ডিস্ট্ৰিক্টতে তেতিয়া আৰু আমাৰ গুৱাহাটীত যে ইমানখিনি হে হৈ থাকে ন জেম হৈ থাকে সেই বস্তুটো কমি যাব আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আছিলে from the editorial page okay thank you for watching the video